নমস্কাৰ মই অৰুণজ্যোতি হাজৰিকা নৱজ্যোতি ফিজিঅথেৰাপি গৱেষণা কেন্দ্ৰ ডেৰগাঁও আশা কৰোঁ সকলো ঠিকে আছে আজি আমি এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ উলিয়াইছোঁ সাধাৰণতে ষ্ট্ৰোক পেচেণ্টত ফিজিঅথেৰাপিৰ ৰোল কি আছে বুলি ক'লে মানুহে সাধাৰণতে ভাবে যে ষ্ট্ৰোক পেচেণ্টৰ পিছত যেতিয়া মানুহৰ মুখত যেনেকৈ আমাৰ লগত এজন ষ্ট্ৰোক পেচেণ্ট আছে এইজন ষ্ট্ৰোক পেচেণ্টৰ খাব পৰা নাই ডিছফেজিয়া প্ৰব্লেম হৈ আছে পেচাব নিজে কণ্ট্ৰোল নাই ব্লাডাৰ বাউল ইনভলভমেণ্ট হৈ আছে ষ্ট্ৰোক হোৱাৰ পিছতে পেৰালাইচিছ হোৱাৰ লগে লগে মানুহে খাবও নোৱাৰা হৈ যায় নিজে গিলিব নোৱাৰা হৈ যায় গিলিব পৰা ক্ষমতা কমি আহে পেচাব পায়খানা ধৰি ৰাখিব পৰা ক্ষমতা কমি আহে ইনকণ্টিনেঞ্চৰ প্ৰব্লেম হৈ যায় চ' এই গোটেইখিনি প্ৰব্লেম অকল পেৰালাইচিছেই নহয় এজন ফিজিঅথেৰাপিষ্টে পেৰালাইচিছৰ লগতে হাত ভৰি পেৰালাইচিছ মানে অক্ষমতাৰ লগতে খাব নোৱাৰা ব্লাডাৰ বাউল ইনভলভমেণ্ট মানে ব্লাডাৰ এণ্ড বাউল ৰিহেবিলিটেশ্যন আৰু অৰেল ৰিহেবিলিটেশ্যন এই গোটেইখিনি কাম এজন ফিজিঅথেৰাপিষ্টে কৰিব লগা হয় তো আমি এজন পেচেণ্ট আজি নতুনকৈ আহিছে তেখেতক খাব পৰা নাই পেচাবৰ পায়খানা কণ্ট্ৰোল নাই তাৰপিছতে হাত ভৰি অক্ষমতাটো আছেই তো আমি হাত ভৰি অক্ষমতাৰ লগতে কেনেকৈ তেওঁ খোৱা বোৱাৰ কথা আমি ধ্যান ৰাখিম কেনেকৈ তেওঁক ৰিহেবিলিটেট কৰিম পুনৰ সংস্থাপন কৰিম খোৱা বোৱাৰ কাৰণে পেচাব পায়খানাৰ কাৰণে সেইখিনি গোটেইখিনি কথা আমি দেখুৱাম আজি প্ৰথম ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আমি তাৰপিছত কি কৈছোঁ আকৌ ভিডিঅ' বনাম তেওঁ কিমান ইম্প্ৰুভমেণ্ট হ'ল গোটেই ভিডিঅ'খিনি আপোনালোকক শ্বেয়াৰ কৰি থাকিম এতিয়া তেওঁলোকৰ মানুহৰ মাজত এটা কিছুমান মিছকনচেপশ্যন থাকে ধাৰণা থাকে যে যেতিয়া ডিছচাৰ্জ দিলে হস্পিটেলৰ পৰা ষ্ট্ৰোক হোৱাৰ পিছত যেতিয়া মেডিকেলি তেওঁ ষ্টেবল হ'ল লাইফটো যেতিয়া ষ্টেবল হ'ল তেতিয়া আমি কোৱালিটি অফ লাইফ তেওঁ ইম্প্ৰুভ কৰিব লাগিব এতিয়া মানুহবিলাকে ঘৰতে থৈ দিয়ে বহুত দিন বোলে পেচাবৰ পাইপ লাগি আছে মুখত পাইপ লাগি আছে কেনেকৈ ফিজিঅথেৰাপি কৰিব কিন্তু সেইটো সময়তে ফিজিঅথেৰাপি চেণ্টাৰলৈ আনিব লাগে যাতে সোনকালে তেওঁ কাৰ্যক্ষম হৈ উঠে সেই মেছেজটো মানুহৰ মাজত যাবৰ কাৰণে আজি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এতিয়া আমি তেওঁ অফেজিয়েল যিখিনি মাছলছ আছে চুৱেলিং মাছলছ আছে এইবিলাক আমি ষ্টিমুলেট কৰি আছোঁ যাতে সোনকালে তেওঁ খাব পৰা হওক ফেচিয়েল এক্সাৰচাইজ আমি কৰাম লগতে ফেচিয়েল মাছল ষ্টিমুলেট কৰিম এছএম ষ্টিমুলেট কৰিম এতিয়া আমি কেনেকৈ আকৌ ভিডিঅ' বনাম তেওঁ যেতিয়া খাব পৰা হ'ব তেতিয়া আজি আমি দুদিন চিকিৎসা কৰাৰ পাছত তেখেতৰ ৰাইচ টিউবডাল খুলি দিলোঁ তেখেতক আজি খুৱাম আমি দেখুৱাম যে কেনেকৈ খুৱাম খাব পাৰিছেনে কওকচোন এবাৰ লাহক পাৰিছে নে খাব হয় নাই গিলিব পাৰিছে ঠিক আছে আকৌ দিয়ক হ'ব হৈ যাব গিলিব পাৰিছেনে খাব পাৰিছে ঠিক আছে তেতিয়াহ'লে আজিৰ পৰা লিকুইড ডায়েট ষ্টাৰ্ট কৰিছোঁ আমি ডায়েটটো তেনেকৈ লাহে লাহে বঢ়াই বঢ়াই মানে গোটা কৰি গৈ থাকিব লাগিব সেইকাৰণে আমি ভিডিঅ'টো বনালোঁ আজি যে তেখেতক দেখিলে আপোনালোকে যে মুখৰ পাইপ আছিলে খাদ্য মানে ৰাইচ টিউব আছিলে কেথেটাৰ আছে কেথেটাৰ আমাৰ ইউৰলজিষ্টে চাব আমাৰ এটা গোটেই এটা টীম আছে ইউৰলজিষ্ট আছে নিউৰলজিষ্ট আছে নিউৰ'চাৰ্জন আছে চাইকেট্ৰিষ্ট আছে সেই আমাৰ ফিজিঅথেৰাপি টীম আছে গোটেইখিনি মিলিয়ে এজন ষ্ট্ৰোক পেচেণ্টৰ পিছত হোৱা যিখিনি শাৰীৰিক অক্ষমতা সেইখিনি দূৰ কৰা হয় আমি আজি মানুহৰ মাজত যিখিনি ভুল ধাৰণা থাকে যেনে মুখত পাইপ লগাই থকা সময়ত আমি ফিজিঅথেৰাপি কৰিব নোৱাৰোঁ নেকি পেচাবৰ পাইপ লগাই থকা সময়ত ফিজিঅথেৰাপি কৰিব নোৱাৰোঁ নেকি সেই ভুল ধাৰণাবিলাক মানুহৰ মাজৰ পৰা আঁতৰাবৰ কাৰণে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিম সেইকাৰণে আপোনালোকে ঘৰত দেৰি কৰি নাথাকিব মুখত পাইপ লগোৱা আছে বুলি ষ্ট্ৰোক হোৱাৰ পিছত যেতিয়া আপোনাক হস্পিটেলৰ পৰা ডিছচাৰ্জ দিয়ে ঘৰত ফিজিঅথেৰাপি কৰিবলৈ অতি সোনকালে ফিজিঅথেৰাপি আৰম্ভ কৰিব লাগে ধন্যবাদ